বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকৰ সৈতে কৰ্মচাৰীসকলৰ পেনশনৰ সৈতে জড়িত শেহতীয়াকৈ প্ৰকাশ হোৱা এটা নতুন খবৰৰ বিষয়ে জনাবলৈ যত্ন কৰিম দেখুৱাবলৈ লৈ আছো চাওক কৰ্মচাৰীসকলৰ অৱসৰৰ সৈতে জড়িত এটা ডাঙৰ খবৰ শেহতীয়াকৈ প্ৰকাশ হৈছে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকৰ সহায় হোৱাকৈ এই ভিডিঅটো বনাবলৈ যত্ন কৰিলো আৰু আশা ৰাখিছো আপোনালোকে ভিডিঅটোৰ সৈতে সহযোগিতা কৰিব তে বন্ধুসকল দেৰি নকৰাকৈ শেহতীয়াকৈ যেটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছিল সেই ইনফৰমেশ্যনটোৰ পাছৰসু আপোনালোকৰ সন্মুখত আনিবলৈ লৈ আছো চাওক পেনশনৰ ওপৰত শেহতীয়াকৈ পেনশন ডিপাৰ্টমেণ্টে নতুন নোটিছ জাৰি কৰিছে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি পেনশনৰ ওপৰত শেহতীয়াকৈ প্ৰকাশ হৈছিল সকলো সবিশেষ আপোনালোকক কম সময়ৰ ভিতৰতে জনাবলৈ যত্ন কৰিম আৰু দেৰি নকৰাকৈ এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ পাছৰসু আপোনালোকৰ সন্মুখত আনিবলৈ লৈ আছো চাওক এতিয়াৰে পৰা কৰ্মচাৰীসকলে অৱসৰৰ জমাধন পাবলৈ আৰু 5 বছৰ বেছিকৈ ৰব লগা হ'ব পাৰে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি যেটো শেহতীয়াকৈ পেনশন ডিপাৰ্টমেণ্টৰ পৰা পেনশনৰ ওপৰত শেহতীয়াকৈ যিখন নোটিছ প্ৰকাশ হৈছিল যে কৰ্মচাৰীসকলে অৱসৰৰ জমাধন পাবলৈ আৰু 5 বছৰ বেছিকৈ ৰব লগা হ'ব পাৰে বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ সম্পূৰ্ণকৈ আপোনালোকক জনাবলৈ যত্ন কৰিম আৰু খুব সহজ সৰল ভাষাত জনাবলৈ যত্ন কৰিম এইখিনিতে আপোনালোকক জনাবলৈ লৈছো যে এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো এখন ইংৰাজী অনলাইন নিউজ পেপাৰে প্ৰকাশ কৰিছিল আৰু অসমীয়া অনুবাদটো আপোনালোকৰ ওচৰত জনাবলৈ যত্ন কৰিছো যদি ভুল হয় আপোনালোকে নিজৰ বুলি শুধৰাই ল'ব তে বন্ধুসকল দেখুৱাই আছো চাওক পেনশন আৰু পেনশনাৰৰ কল্যাণ বিভাগে মঙ্গলবাৰে CCS ইমপ্লিমেন্টেশন অফ UPS আন্ডাৰ NPS ৰুলছ 2025 জাৰি কৰিছে নতুন নিয়মৰ অধীনত নিউ পেনশন স্কিমৰ পৰা ইউনিফাইড পেনশন স্কিম বাছনি কৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে 20 বছৰ সাৰ্ভিস কৰাৰ পাছত VRS ল'ব পাৰে অৰ্থাৎ ভলান্টাৰী ৰিটায়াৰমেন্ট ল'ব পাৰে কিন্তু সম্পূৰ্ণ নিশ্চিত পে আউট 25 বছৰৰ সাৰ্ভিসৰ পাছতহে দিয়া হ'ব আগতে এটো 20 বছৰ আছিল এতিয়া 25 বছৰ কৰি দিয়া হৈছে সম্পূৰ্ণ নিশ্চিত পে আউট কেৱল 25 বছৰৰ পাছতহে উপলব্ধ হ'ব যদিও পূৰ্বতে অৱসৰ লোৱা সকলে ৰাটা ভিত্তিত সুবিধা লাভ কৰিব তে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন অৰ্থাৎ যিসকল কৰ্মচাৰীয়ে ইউনিফাইড পেনশন স্কিমলৈ তেওঁলোকৰ পেনশন আঁচনি বাছনি কৰিছে তেওঁলোকে যদি VRS লয় তেনেহলে 20 বছৰৰ হলনি 5 বছৰ বেছিকৈ ৰব লাগিব অৰ্থাৎ 25 বছৰতে তেওঁলোকে তেওঁলোকৰ জমাধন সম্পূৰ্ণকৈ উইথড্ৰ কৰিব পাৰিব এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালো আৰু পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শেয়াৰ কৰি দিলো ইনফৰমেশ্যনটো যদি আপোনাৰ মনোপুত হৈছে তেনেহলে আপুনিও এবাৰ শেয়াৰ কৰিব বুলি আশা ৰাখিলো